জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাক লৈ চৰকাৰৰ নাই কোনো আন্তৰিকতা 10 ডিচেম্বৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিষয়টোৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰৰ কোনো সদিচ্ছা দেখিবলৈ পোৱা নাই শোণিতপুৰৰ পশ্চিম গাভৰুত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত চৰকাৰৰ বিৰুদ্ধে সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে শোণিতপুৰৰ পশ্চিম গাভৰুত শুকুৰবাৰে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অনুষ্ঠিত হয় এক ফৰণী সভা এই অনুষ্ঠানতে জুবিন গাৰ্গৰ একালৰ সহযোগী চিৰঞ্জীৱ কাশ্যপ আৰু খুৰাক মনোজ বৰঠাকুৰৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিও উপস্থিত থাকে জুবিনৰ ন্যায়টো আপুনি চাওক যে ন্যায় দিয়াৰ দায়িত্বটো প্ৰথমতে চৰকাৰ আৰু ন্যায়ালয় চৰকাৰে যি ধৰণে তথ্য পাতি দিব তাৰ ওপৰতে ন্যায়ালয়ে ন্যায় দিব পাৰিব কিন্তু আমি দেখিলোঁ যে চৰকাৰে সেই ধৰণে যিটো তদন্ত কৰিলে এই তদন্তটো এটা পালমৰা তদন্ত হৈছে